Hello everyone, welcome to Assamese Classroom and myself Ankur. So আমি আগৰ যেটো ভিডিও আছিলে হেতু তোমালোকৰ ইকুৱেশ্যন অফ ট্ৰাষ্ট বুলি যেটো চেপ্টাৰ আছে তাৰ এটা অংশ এটা অসমীয়াত এক্সপ্লেনেশ্যন দিবলৈ যত্ন কৰিছিলোঁ। তো আজি আমি এইটো ভিডিওত তোমালোকৰ খে যেটো দ্বিতীয় অংশটো থাকি গৈছিলে হেতু আমি এটা এক্সপ্লেনেশ্যন দিবলৈ ট্ৰাই কৰিম। আৰু যদিহে তোমালোকে খে আগৰ এক্সপ্লেনেশ্যনটো চোৱা নাই অৰ্থাৎ আগৰ ভিডিওটো চোৱা নাই তেন্তে চাই ল'বা, তোমালোকৰ বুজাত সহায়ক হ'ব। আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আগৰ ভিডিওটো চাই ল'বা। তো এইটো অংশ আমাৰ এইটো পাৰ্টো মানে এইটো অংশ দুটা কুৱেশ্যন দিছে। ফাৰ্ষ্টতে হু ইজ স্পিকিং টু হৰেছ দানবি, হৰেছ দানবিক কোনে কথা কৈছিলে, হু ইজ দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী। তো সেই ৰিয়েল কালপ্ৰিটজন কোন হয় এই ষ্টৰীটোত, আমি সেইটো এইটো অংশটো পঢ়িলে গম পাই যাম। তো আমি আগৰ যেটো ভিডিও আছিলে তাতে আমি ফাৰ্ষ্ট পাৰ্টটো ডিছকাছ কৰোঁতে পাইছিলোঁ যে এগৰাকী মহিলাৰ মাত শুনিছিলে, তেওঁৰ লগত কথা বাৰ্তা হৈছিলে হৰেছ দানবীৰ নামৰ যিজন লুটপাট কৰিবলৈ গৈছিলে এটা ঘৰত। তো আমি ইয়াত এইটো চাই লওঁ কি আছে। ইট ৱাজ এ কুৱাইট কাইণ্ডলি ভইচ বাট ওৱান উইথ ফাৰ্মনেছ অন ইন ইট। তো মাতটো কাইণ্ডলি ভইচ, কুৱাইট মানে সৰু মাত আৰু মৰম থকা বা দয়া থকা মাত, বাট ওৱান উইথ ফাৰ্মনেছ ইন ইট, কিন্তু এটা জোৰ আছিল মাতটোত। এ ওমেন ৱাজ ষ্টেণ্ডিং ইন দ্য ড'ৰৱে এণ্ড চেৰি ৱাজ ৰাবিং এগেইনষ্ট হাৰ। আৰু কি কৈছে যে ড'ৰৱেত মানে ঘৰটোৰ দৰ্জাখনৰ তাত কি আছিলে, মানুহগৰাকী থিয় হৈ আছিলে। সেই মানুহগৰাকী যিগৰাকী মানুহে মাত দিছিলে হৰেছ দানবিক, যে তেওঁক যে সুধিছিলে যে তোমাৰ বেমাৰটোৰ কথা, সেই ফেভাৰৰ কথা তেওঁৰ। তো এণ্ড চেৰি ৱাজ ৰাবিং এগেইনষ্ট হাৰ, চেৰি নামৰ যিটো কুকুৰ আছিলে তেওঁ সেই মহিলাগৰাকীৰ গাত, মানে সেই আমাৰ কুকুৰবিলাকে যে গাত ওচৰত আহি লাগি থাকে তেনেকুৱা কৰি আছে চেৰি নামৰ কুকুৰটোৱে। চি ৱাজ য়ং, তেওঁ কি আছিলে, জীয়ৰী আছিলে। কুৱাইট প্ৰিটি, ধুনীয়া আছিলে। এণ্ড ৱাজ ড্ৰেছড ইন ৰেড, আৰু তেওঁ ৰঙা কাপোৰ পিন্ধি আছিলে। চি ৱাক টু দ্য ফায়াৰ প্লেচ এণ্ড ষ্ট্ৰেইটেণ্ড দ্য অৰ্নামেণ্টছ দেয়াৰ। আৰু কি ক'লে, তেওঁ ফায়াৰ প্লেচ মানে য'ত জুই জ্বলোৱা হয়, জুইশাল বা জুই জ্বলোৱা ঠাই তালৈ গ'ল। আৰু কি ক'লে, ষ্ট্ৰেইটেণ্ড দ্য অৰ্নামেণ্টছ দেয়াৰ, তাতে অৰ্নামেণ্টছবিলাক যিবিলাক অলংকাৰ আছে সেইবিলাক থিয়কালে বা ৰখালে। ডাউন চেৰি চি ছেইড এনি ওৱান উড থিংক ইট উড বিন এৱে ফৰ এ মন্থ। চি স্মাইল্ড এট হৰেছ এণ্ড ৱেণ্ট অন। আৰু কি হৈছে, তেওঁ সেই মহিলাগৰাকীয়ে কুকুৰটোক মানে চেৰিক ক'লে যে কি এনি ওৱান উড থিংক আই উড বিন এৱে ফৰ এ মন্থ। এনেকুৱা লাগে যে মই এমাহমান যেন তোমাৰ লগতহে নাই, তুমি তই যেন এনেকুৱা মই যেন তোৰ লগত এমাহমান নাই, মই বহুত দিনৰ মূৰত লগ পোৱাৰ কাৰণে এনেকুৱা কৰিছোঁ বুলি মানুহে ভাবিব। চি স্মাইল এট হৰেছ দানবীৰ চাই হাঁহিলে। এণ্ড ৱেণ্ট অন, তাৰপৰা কৈ গ'ল, কি কৈ গ'ল, হাউ এভাৰ আই কেম বেক জাষ্ট ইন টাইম দো আই ডিড নট এক্সপেক্ট টু মিট এ বাৰ্গলাৰ। বাৰ্গলাৰ মানে ডকাইত চোৰ এনেকুৱা। তো গতিকে মই এটা হাউ এভাৰ আই কেম বেক জাষ্ট ইন টাইম, মই এইটো সময়ত আহি পাইছোঁ। দো আই ডিড নট এক্সপেক্ট টু মিট এ বাৰ্গলাৰ, মই এটা বাৰ্গলাৰ বা চোৰ বা ডকাইতক মই যদিও লগ পাম বুলি আশা কৰা নাছিলোঁ, কিন্তু পাই গ'লোঁ, মানে সেইটো কথা কৈছে। হৰেছ হেড চাম হোপ বিকজ চি ছিমড টু বি এমিউজড এট মিটিং হিম। আৰু হৰেছ দানবীৰ আমাৰ যিজনৰ কথা আমি পাইছিলোঁ আগতে, তেওঁৰ মনত এটা আশা আহিছিলে। কিয়, সেই মানুহগৰাকীয়ে যেন তেওঁক একো ক্ষতি নকৰিব তেনেকুৱা এটা লুক দিছিলে মানুহগৰাকীয়ে। হি মাইট এভইড ট্ৰাবল ইফ হি ট্ৰিটেড হাৰ দ্য ৰাইট ৱে। আৰু তেওঁ ভাবিছে যে তেওঁ কি বুলি আশা লৈছে যে তেওঁ যদি সেই মানুহগৰাকীৰ লগত ৰাইট ৱেত মানে ভাল পথত কথা পাতে তেন্তে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ'ব। হি ৰিপ্লাইড আই ডিড নট এক্সপেক্ট টু মিট ওৱান অফ দ্য ফেমিলি। আৰু হৰেছ দানবীয়েও মহিলাগৰাকীক ক'লে যে কি ময়ো ফেমিলিৰ কাৰোবাক লগ পাম বুলি আশা কৰা নাছিলোঁ। চি নোডেড, সেই মহিলাগৰাকীয়ে মূৰ দুপিয়ালে। আই চি হোৱাট এন ইনকনভেনিয়েঞ্চ ইট ইজ ফৰ ইউ টু মিট মি। আৰু কি কৈছে যে আই চি হোৱাট এন ইনকনভিনিয়েঞ্চ ইট ইজ ফৰ ইউ টু মিট মি, যে মোক লগ পাই তোমাৰ এটা সমস্যাৰ সৃষ্টি হোৱা নিচিনা হৈছে, গতিকে সেইটো কথা কৈছে। হোৱাট আৰ ইউ গ'য়িং টু ডু, গতিকে মোক লগ পাই যিহেতু তোমাৰ এটা সমস্যা হৈ গ'ল, এতিয়া তুমি কি কৰিবা। হোৱাট আৰ ইউ গ'য়িং টু ডু, তুমি এতিয়া কি কৰিবা। হৰেছ ছেড মাই ফাৰ্ষ্ট থট ৱাজ টু ৰান। গতিকে হৰেছে কৈছে যে মই প্ৰথম যিটো মোৰ মনত চিন্তা আহিছে সেইটো কি হৈছে যে মই পলাব লাগিব, মই দৌৰিব লাগিব। অফক'ৰ্ছ ইউ কুড ডু ডেট, নিশ্চয় তুমি সেইটো কৰিব পাৰা। বাট আই উড টেলিফোন দ্য পুলিচ এণ্ড টেল দেম অল এবাউট ইউ, দে উড গেট ইউ এট ৱান্স। আৰু কি কৈছে, হয় নিশ্চয় তুমি সেইটো কৰিব পাৰা, ইউ কুড ডু, বাট আই উড টেলিফোন দ্য পুলিচ, কিন্তু মই পুলিচক ফোন কৰি দিম। এণ্ড টেল দেম অল এবাউট ইউ, আৰু মই তেওঁলোকক তোমাৰ বিষয়ে সকলো কৈ দিম, তোমাৰ বৰ্ণনা দি দিম। দে উড গেট ইউ এট ৱান্স, গতিকে তেওঁলোকে তোমাক পাই যাব, পুলিচে তোমাক পাই যাব। নেক্সট হৰেছ ছেড
I would of course cut the telephone wires first and then এনেকৈ কৈছে আৰু হৰেছ ইমানেই কেয়াৰফুল আছিলে ইমানেই সাৱধান আছিলে তেওঁ টেলিফোনৰ ৱায়াৰ কানেকশ্যনবিলাক কাটি লৈছিলে আৰু কৈছে যে কি মই টেলিফোনৰ যিবিলাক সংযোগ আছিলে মই চব ৱায়াৰবিলাক সংযোগ বিচ্ছিন্ন কৰি থৈছোঁ হি হেজিটেটেড এ স্মাইল অন হিজ ফেচ আৰু তাৰ মুখত এটা হাঁহি আহিলে মানে হৰেছ দানবীৰ মুখত এটা হাঁহি আহিলে I would make sure that you could do nothing for some time a few hours would be enough আৰু কৈছে যে তুমি বা আপুনি এতিয়া মোক একো কৰিব নোৱাৰে কাৰণ এতিয়া মোৰ হাতত যথেষ্ট সময় আছে কাৰণ মানে পলাই যাবলৈ যথেষ্ট সময় আছে কাৰণ ফোন কৰিব নোৱাৰে পুলিচক she looked at him seriously you would hurt me আৰু কি কৈছে যে কি তেওঁ চিৰিয়াছলি হৰেছক এবাৰ চালে আৰু কৈছে যে ইউ উড হাৰ্ট মি তুমি মোক হাৰ্ট কৰিবা নেকি তুমি মোক আঘাত কৰিবা নেকি হৰেছ পজড এণ্ড দেন ছেড আই থিংক আই ৱাজ ট্ৰাইং টু ফ্ৰাইটেন ইউ দেন আই ছেড ডেট ইউ ডিড নট ফ্ৰাইটেন মি আৰু হৰেছে ৰৈ ক'লে যে কি দেন ছেড আই থিংক আই ৱাজ ট্ৰাইং টু ফ্ৰাইটেন ইউ হুৱেন আই ছেড ডেট মই আপোনাক ভয় খুৱাবলৈ চাইছিলোঁ ইউ ডিড নট ফ্ৰাইটেন মি তুমি মোক বা আপুনি মোক ভয় খুৱাব নোৱাৰে হৰেছ ছাজেষ্টেড ইট উড বি নাইচ ইফ ইউ উড ফৰগেট ইউ এভাৰ চ মি লেট মি গ' আৰু হৰেছে তেওঁক ক'লে যে হৰেছ দানবী নামৰ যিজন ব্যক্তি আছিলে তেওঁ ক'লে যে মহিলাগৰাকীক যে এইটোৱে ভাল হ'ব যদিহে আপুনি মোক লগ পোৱাৰ কথা সকলো কথা পাহৰি যায় আৰু মোক যাবলৈ দিয়ে দ্য ভইচ ৱাজ ছাডেনলি শ্বাৰ্প মাতটো হঠাৎ শ্বাৰ্প হৈ গ'ল মানে খঙেৰে মাতিলে হোৱাই শুড আই কিয় মই পাহৰি যাম সেই বুলি সেই মহিলাগৰাকীয়ে হৰেছ দানবীক কৈছে ইউ আৰ গয়িং টু ৰব মি হা ইফ আই লেট ইউ গ' ইউ উইল অনলি ৰব ছাম ওৱান এলছ আৰু কৈছে আপুনি বা তুমি মোৰ ঘৰত ডকাইতি কৰিব আহিছা লুটপাত কৰি নিব আহিছা আৰু যদি মই তোমাক যাব দিওঁ তেতিয়া কি হ'ব ইউ উইল অনলি ৰব ছাম ওৱান এলছ তুমি বেলেগৰ ঠাইত কৰিবাগৈ বেলেগৰ ওচৰত কি কৰিবাগৈ তুমি সেই লুটপাত বা ডকাইতি কৰিবাগৈ আৰু লুটপাত ডকাইতি হৰেছ দানবীয়ে কিয় কৰে আমি সেইটো গম পাইছিলোঁ যে তেওঁ খুব এক্সপেঞ্চিভ যিবিলাক দামী আৰু ৰেয়াৰ বিৰল যিবিলাক কিতাপ থাকে সেইবিলাক কিনি পঢ়িব বিচাৰে আৰু সেইবিলাকৰ কাৰণে পইচা গোটাবৰ বাবে তেওঁ সেই ডকাইতিক বা চুৰ কৰে ডকাইতি নহয় চুৰ কৰে ছ'চাইটি মাষ্ট বি প্ৰটেক্টেড ফ্ৰম মেন লাইক ইউ গতিকে আমাৰ সমাজখন কি হয় তোমাৰ নিচিনা মানুহবিলাকৰ পৰা সুৰক্ষিত হৈ থাকিব লাগে কাৰণ মই যদি তোমাক যাবলৈ দিওঁ তুমি হয়তো বেলেগ এঠাইত এনেকুৱা ধৰণৰ ৰোগ কৰিবাগৈ গতিকে সকলো মানুহ বা সমাজখন তোমাৰ পৰা কি হৈ থাকিব লাগে সুৰক্ষিত হৈ থাকিব লাগে হৰেছ স্মাইল আই এম নট এ মেন হু থ্ৰিটেন্স ছ'চাইটি হৰেছে হাঁহি ক'লে যে কি হৰেছ দানবীয়ে হাঁহি ক'লে যে কি মই এনেকুৱা এজন মানুহ নহয় যি ছ'চাইটি এখনক ভয় খুৱাওঁ বা ছ'চাইটি এখনৰ বিপদ আনো আই ষ্টিল অনলি ফ্ৰম দ'জ হু হেভ এ লট অফ মানি আৰু মই অকল তেওঁলোকৰ পৰা সেই লোকসকলৰ পৰা পইচা বা সা সম্পত্তি চুৰ কৰোঁ যিবিলাকৰ অজস্ৰ পইচা আছে আই ষ্টিল ফৰ এ ভেৰি গুড ৰিজন আৰু মই এটা খুব ভাল কাৰণেহে মই চুৰ কৰোঁ এণ্ড আই হেট দ্য থট অফ প্ৰিজন আৰু মই সেই জেলৰ যিটো কথা সেইটো মই বেয়া পাওঁ সেইটো মই একদম বেয়া পাওঁ চি লাভড তেওঁ সেই মহিলাগৰাকীয়ে আকৌ হাঁহিলে এণ্ড হি বেগড আৰু তেওঁ কি কৈছিলে বেগ মানে কি তেওঁ ভিক্ষা খোজা নাই ঠিক ধৰা ক্ষমা খুজিছে আৰু থিংকিং ডেট হি হেড পাৰচুৱেডেড হাৰ্ট এনেকুৱাকৈ ক্ষমা খোজা নিচিনাকৈ তেওঁ কি ভাবিছে যে কি যে হি হেড পাৰচুৱেডেড হাৰ্ট তেওঁক মান্তি কৰাবলৈ তেওঁ সক্ষম হৈছে লুক আই হেভ ন' ৰাইট টু আস্ক ইউ ফৰ এনিথিং বাট আই এম ডেছপাৰেট আৰু কি কৈছে আপুনি চাওক যে মই আপোনাক একো কথা সুধিবলগীয়া নাই লেট মি গ' হা মোক যাবলৈ দিয়ক আই প্ৰমাইজ নেভাৰ টু ডু দিছ কাইণ্ড অফ থিং এগেইন মই কি কৈছোঁ এনেকুৱা ধৰণৰ কাম মই আপোনাক প্ৰমিছ কৰিছোঁ মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে মই এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ আই ৰিয়েলি মিন ইট মই এইটো সঁচাকৈ মই এইটোকে কৈছোঁ চি ৱাজ চাইলেণ্ট সেই মহিলাগৰাকী চাইলেণ্ট হৈ গ'ল মনে মনে থাকিলে ৱাটছিং হিম ক্ল'জলি একদম ক্ল'জলি সূক্ষ্মভাৱে তেওঁক হৰেছ দানবীক চাই আছে দেন চি ছেইড ইউ আৰ ৰিয়েলি এফ্ৰেইড অফ গ'য়িং টু প্ৰিজন আৰ নট ইউ আৰু ইয়াতে চোৱা তোমালোকক কুৱেশ্যন টেগ এটা দিছে আৰ নট ইউ দিছে তো কি কৈছে যে তুমি বা আপুনি যে প্ৰিজনলৈ যাবলৈ ভয় খায় নহয় জানো আপুনি ভয় নকৰে জানো তেনেকৈ কৈছে চি কেম অভাৰ টু হিম চেকিং হাৰ হেড আই হেভ অলৱেজ লাইক দ্য ৰং কাইণ্ড অফ পিপুল আৰু তেওঁ ওচৰলৈ আহি কি ক'লে যে মই সেই যিবিলাক আপোনাৰ নিচিনা বেয়া মানুহ থাকে সেইবিলাক মানুহক মই সদায় ভাল পাওঁ চি পিকড আপ এ চিলভাৰ বক্স ফ্ৰম দ্য টেবুল এণ্ড টুক এ চিগাৰেট ফ্ৰম ইট আৰু তেওঁ এটা চিলভাৰ কালাৰৰ টেবুলৰ পৰা কি ল'লে বক্স ল'লে আৰু বক্সটোৰ পৰা কি উলিয়ালে এটা চিগাৰেট উলিয়ালে হৰেছ এগাৰ টু প্লিজ হাৰ আৰু হৰেছে কি হৈছিলে তেওঁক মানে ভুল যোৱাবলৈ খুব আগ্ৰহী হৈ আছিলে এণ্ড চিইং ডেট চি মাইট হেল্প হিম আৰু তেওঁ ভাবিছিলে যে কি তেওঁ সেই মহিলাগৰাকীয়ে হৰেছ দানবীক সহায় কৰিব টুক অফ হিজ গ্ল'ভছ তেওঁ কি কৰিলে নিজৰ গ্ল'ভছযোৰ যিযোৰ পিন্ধি আছিলে চুৰি কৰিব ফিংগাৰপ্ৰিণ্ট থাকি নাযাবৰ কাৰণে যিযোৰ গ্ল'ভছ পিন্ধিছিলে সেইযোৰ খুলিলে এণ্ড গেভ হাৰ হিজ চিগাৰেট লাইটাৰ আৰু তেওঁ নিজৰ ভাগৰ যিটো লাইটাৰ চিগাৰেট জ্বলোৱা যিটো লাইটাৰ আছিলে সেই মহিলাগৰাকীক দি দিলে ইউ উইল লেট মি গ' হি হেল্ড দ্য লাইটাৰ
টুৱাৰ্ডছ হাৰ। তেওঁ ক'লে যে আপুনি মোক এতিয়া যাবলৈ দিয়ক আৰু লাইটাৰটো তেওঁক মহিলাগৰাকীক হৰেছ দানবীয়ে দি দিলে। য়েছ বাট অনলি ইফ ইউ উইল ডু ছামথিং ফৰ মি। নিশ্চয় যাবলৈ দিম, কিন্তু আপুনি মোৰ বাবে এটা কাম কৰিব লাগিব। এনিথিং ইউ চে, আপুনি যি কয়, মানে যি কয় তাকে কৈ দিম। যিহেতু হৰেছ দানবী পলাবলৈ বিচাৰি আছে আৰু সেই মহিলাগৰাকীয়ে বিপদ আনিব পাৰে বুলি যিকোনো কাম কৰিবলৈ ৰাজি হৈছিলে। বিফ'ৰ উই লিভ ফৰ লণ্ডন আই প্ৰমাইজ মাই হাজবেণ্ড টু টেক মাই জুৱেলছ টু আৱাৰ বেংক। আৰু কি কৈছে যে আমি লণ্ডনলৈ যোৱাৰ আগতে কি কৈছিলোঁ, মই মোৰ হাজবেণ্ডক, মোৰ স্বামীক মই প্ৰতিশ্ৰুতি দিছোঁ যে টু টেক মাই জুৱেলছ টু আৱাৰ বেংক। বেংকত আমাৰ সেই সা অলংকাৰবিলাক থ'ম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। বাট আই লেফ্ট দেম হিয়েৰ ইন দ্য ছেফ। কিন্তু মই সেইবিলাক পাহৰি গৈ এই ছেফটোতে থাকি গ'ল, থৈ দিলোঁ, পাহৰি গ'লোঁ বেংকত থ'বলৈ। আই ৱান্ট টু ৱেৰ দেম টু এ পাৰ্টি টু নাইট। আৰু মই আজি সেই আ অলংকাৰবিলাক পিন্ধিব বিচাৰোঁ এটা ৰাতিৰ পাৰ্টিলৈ পিন্ধি যাব বিচাৰোঁ। চ' আই কেম ডাউন টু গেট দেম, বাট কিন্তু কি কৈছে যে মই সেইকাৰণে এইখিনি লৈ যাবৰ কাৰণে আহিলোঁ। বাট বুলি কৈ ৰৈ দিছে, মানে কিবা কাৰণ এটা আছে। হৰেছ স্মাইল্ড, হৰেছে হাঁহি ক'লে ইউ হেভ ফৰগেটেন দ্য নাম্বাৰ্ছ টু অ'পেন দ্য ছেফ হেভেন্ট ইউ। আৰু তেওঁ ক'লে যে কি তোমালোকে চিনেমাবিলাকত দেখিছা চাগে, কিবা বক্স বা দৰ্জা খুলিবৰ কাৰণে কিছুমান কোড মাৰিব লাগে যে, তেনেকুৱা হয়তো কোড মাৰিব লাগে। হৰেছে আহি ক'লে যে আপুনি হয়তো ছেফটো খোলাৰ নাম্বাৰকেইটা পাহৰি গ'ল নহয় জানো। য়েছ ৰিপ্লাইড দ্য য়ং লেডি। আৰু মহিলাগৰাকীয়ে ক'লে যে হয় মই পাহৰি গ'লোঁ। জাষ্ট লিভ ইট টু মি ইউ উইল হেভ দেম উইদিন এন আৱাৰ। আৰু সেইটো মোক এৰি দিয়ক আৰু মই এঘণ্টাৰ ভিতৰত আপোনাক খুলি উলিয়াই দিম। বাট আই উইল হেভ টু ব্ৰেক ইউৰ ছেফ। কিন্তু মই আপোনাৰ সেই যিটো ছেফ আছে, আ অলংকাৰ থোৱা বক্স আছে, সেইটো ভাঙিব লাগিব। ডোণ্ট ৱৰি এবাউট ডেট। সেইটো কাৰণে কোনো চিন্তা কৰিব নালাগে, মহিলাগৰাকীয়ে হৰেছ দানবীক ক'লে। মাই হাজবেণ্ড ওন বি হিয়েৰ ফৰ এ মন্থ এণ্ড আই উইল হেভ দ্য ছেফ মেণ্ডেড বাই ডেট টাইম। আৰু কি কৈছে, সেইটো কাৰণে চিন্তা কৰিব নালাগে, মোৰ হাজবেণ্ড, মোৰ স্বামী এমাহৰ পাছতহে আহিব, এমাহমান ইয়াত নাথাকিব। গতিকে মই সেইটো সময়লৈকে এইটো ঠিক ঠাক কৰি ল'ব পাৰিম, ছেফটো ভাগিলেও ঠিক ঠাক কৰি ল'ব পাৰিম। এণ্ড উইদিন এন আৱাৰ হৰেছ হেড অ'পেন দ্য ছেফ। এঘণ্টাৰ ভিতৰত হৰেছে সেইটো খুলিলে, যিহেতু তেওঁ লক চক ভঙাত খুব উস্তাদ আছিলে। গিভেন হাৰ দ্য জুৱেলছ, তেওঁক তাৰ পৰা উলিয়াই জুৱেলছবিলাক মানে আ অলংকাৰবিলাক দিলে। এণ্ড গন হেপিলি এৱে, আৰু এটা সুখেৰে ঘূৰি তাৰ পৰা গুচি গ'ল। ভাবিলে আৰু কি যে বাচি গ'লোঁ। ফৰ 2 days হি কেপ্ট হিজ প্ৰমাইজ টু দ্য কাইণ্ড য়ং লেডি। আৰু দুদিনলৈকে কি সেই মহিলাগৰাকীক যিটো প্ৰতিশ্ৰুতি দিছিলে যে মই বেলেগৰ ঘৰত ৰ'ব নকৰোঁ, বেলেগৰ ঘৰত লুটপাত নকৰোঁ, বেলেগৰ ঘৰত চুৰ নকৰোঁ বুলি, সেইটো ৰাখি আছে, মানে সেইটো ভঙা নাই তেতিয়ালৈকে। অন দ্য মৰ্ণিং অফ দ্য 3rd day, তৃতীয় দিনা যেতিয়া ৰাতিপুৱা কি হ'ল, হাউএভাৰ হি থট অফ বুকছ হি ৱান্টেড এণ্ড হি নিউ হি উড হেভ টু লুক ফৰ আনাডাৰ ছেফ। আৰু কি ক'লে যে তেওঁ ভাবিলে যে কি যে সেই কিতাপবিলাক যিবিলাক তেওঁ এক্সপেঞ্চিভ বিৰল যিবিলাক দামী কিতাপ কিনিব বিচাৰিছিলে, সেইবিলাকৰ কথা আকৌ মনত আহিলে আৰু ভাবিলে যে সেইবিলাক কিনিবৰ কাৰণে আকৌ এটা বেলেগ ছেফত, বেলেগৰ মানুহৰ ঘৰত বা বেলেগৰ ঘৰত গৈ ছেফ এটা পৰা আ অলংকাৰ বা সা সম্পত্তি চুৰ কৰিব লাগিব। বাট হি নেভাৰ গট দ্য চান্স টু বিগিন হিজ প্লেন। কিন্তু তেওঁ কোনো ধৰণৰ প্লেন আৰম্ভ কৰিবলৈ সুবিধাই নাপালে। বাই নুন এ পুলিচমেন হেড এৰেষ্টেড হিম ফৰ দ্য জুৱেলছ ৰবাৰী এট শ্বুট অভাৰ গ্ৰেঞ্জ। আৰু দুপৰীয়ালৈ কি হ'ল, শ্বুট অভাৰ গ্ৰেঞ্জ মানে সেই ঘৰটোত তেওঁ জুৱেলবিলাক চুৰ কৰিবলৈ যোৱাৰ কাৰণে কি কৰিলে, তেওঁক এৰেষ্ট কৰিলে। His fingerprints, for he had opened the safe without gloves, were all over the room, and no one believed him when he said that the wife of the owner of the house had asked him to open the safe for her. আৰু কি কৈছে যে কিন্তু তেওঁক যে সেই মানুহগৰাকীয়ে বুদ্ধি কৰি সেই ভালকৈ কথা পাতি তেওঁ গ্ল'ভছযোৰ খুলি দিছিলে, তেওঁৰ ফিংগাৰপ্ৰিণ্টবিলাক চবতে থাকি গ'ল। যিহেতু তেওঁ ফিংগাৰপ্ৰিণ্টবিলাক নাথাকিবৰ কাৰণে গ্ল'ভছযোৰ পিন্ধিছিলে, গতিকে যে তেওঁ ছেফটো খোলোতে তেওঁ গোটেই ফিংগাৰপ্ৰিণ্টবিলাক বা ভাঙোতে সেই ঘৰটোত থাকি আহিলে। তেতিয়া সেইবিলাক পুলিচৰ কাৰণে এভিডেঞ্চ হৈ গ'ল। দ্য ৱাইফ হাৰছেল্ফ, এ গ্ৰে হেয়াৰ্ড শ্বাৰ্প টংড উমেন অফ 60, ছেইড ডেট দ্য ষ্টৰি ৱাজ ননচেন্স। আৰু সেই মানুহগৰাকী যিগৰাকী মানুহ মানে সেই মানুহগৰাকী নহয়, যিগৰাকী মানুহে চুৰিৰ কাৰণে তেওঁক হেৰি কৰাইছিলে, গ্ৰে হেয়াৰ্ড, হয়তো তেওঁ হ'ব পাৰে কিন্তু আমাক ইয়াত ডেছক্ৰিপশ্যনত দিয়া নাই। কি কৈছে যে দ্য গ্ৰে হেয়াৰ্ড শ্বাৰ্প টংড উমেন অফ 60, 60 বছৰীয়া সেই মহিলাগৰাকী। যিহেতু সিগৰাকী মহিলা জীয়ৰী আছিলে, গতিকে এইগৰাকী মহিলা যিগৰাকী ৰিয়েল অ'নাৰ, যিগৰাকী যাৰ ঘৰ হয় তেওঁ হয়। গতিকে সেই মহিলাগৰাকীয়ে ক'লে যে সেইটো কথা নহয়, কাৰণ তেওঁতো কৰা নাই, তেওঁ আহিহে গম পাইছে। গতিকে সেই ষ্টৰিটো, যিটো ষ্টৰি কোনে কৈছিলে, হৰেছ দানবীয়ে পুলিচৰ আগত কৈছিলে, সেইটো নহয় বুলি, মিছা কথা বুলি কৈ দিলে। যিগৰাকী মালিক সেই ঘৰটো তেওঁ কৈ দিলে, সেই য়ং লেডিগৰাকী নহয় আকৌ, যিগৰাকী য়ং লেডি আছিলে সেইগৰাকী নহয়। আৰু সেইটোৰ পৰা আমি গম পালোঁ যে সেই যিগৰাকী মানুহ আছিলে, সেই যিগৰাকী লেডি আছিলে, যিগৰাকীয়ে হৰেছক ঠগিছিলে
বা সেইটো খুলি দিবলৈ হেৰি কৰিছিলে তেওঁ এগৰাকী থ্ৰীফ আৰু আমাৰ যিটো ইয়াতে ৰিয়েল হু ৱাজ দ্য ৰিয়েল কালপ্ৰিট বুলি আনচাৰ দিছে গতিকে আমি গম পালোঁ যে সেই য়ং মহিলাগৰাকী যিগৰাকী জীয়ৰী মহিলা আছিলে হৰেছ ডানবিক কৈ চেফটো খোলাইছিলে তেওঁ আচলতে ৰিয়েল কালপ্ৰিট আছিলে হৰেছ ইজ নাও দ্য এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজন আৰু হৰেছ ডানবি এতিয়া কি হয় প্ৰিজনত মানে জেলত এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এছিষ্টেণ্ট সহকাৰী লাইব্ৰেৰিয়ান হৈ আছে গ্ৰন্থাগাৰিক কিয়নো তেওঁ কিতাপ পঢ়ি খুব ভাল পাইছিলে গতিকে তাত এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হিচাপে তেওঁ আছে হি অফেন থিংকছ অফ দ্য চাৰ্মিং ক্লিভাৰ য়ং লেডি হু ৱাজ দ্য ছেইম প্ৰফেশ্যন এজ হি ৱাজ তেওঁ কেতিয়াবা সেই বুদ্ধিয়ক ধুনীয়া মহিলাগৰাকীৰ কথা ভাবে মনত আহে যি হু ৱাজ ইন দ্য ছেইম প্ৰফেশ্যন এজ হি ৱাজ যাৰ তেওঁৰ সৈতে একেটা প্ৰফেশ্যন আছিলে হৰেছ ডানবিৰ সৈতে সেই মহিলাগৰাকীৰ একেটা প্ৰফেশ্যন আছিলে বুলি কৈছিলে এণ্ড হু ট্ৰিকড হিম যি তেওঁক ফচালে মানে সেই মহিলাগৰাকী যিহেতু চুৰ আছিলে বুলি তেওঁ অলৰেডি গম পাই গ'ল হি গেটছ ভেৰি এংগ্ৰি ৱেন এনি ওৱান টক্স এবাউট অনাৰ এমং থিপছ আৰু তেতিয়াই যেতিয়া কোনোবাই কয় যে চোৰৰ মাজত এটা ভাল সম্পৰ্ক থাকে বেলেগ বেলেগ চোৰৰ মাজত যোনেই নহওক তেওঁলোকৰ মাজত এটা ভাল সম্পৰ্ক থাকে সেই কথাটোত তেওঁ খুব খং উঠে কাৰণ তেওঁ এগৰাকী চোৰৰ দ্বাৰাই প্ৰতাৰিত হ'ল তেওঁক ঠগিলে আৰু তেওঁ জেলত কটাবলগীয়া হ'ল সেইটো হৈছে ষ্টৰিটো ৰাইটাৰজনৰ নাম হৈছে ভিক্টৰ কেনিং চ' দিছ ইজ দ্য অভাৰঅল ষ্টৰি তোমালোকৰ বুজাত নিশ্চয় সুবিধা হ'ব নেক্সট ক্লাছত নেক্সট ভিডিঅ'টোত আমি ইয়াৰ কুৱেশ্যন আনচাৰবিলাক ডিছকাছ কৰি দিম আৰু তোমালোকৰ কি হ'ব ইয়াতে যিটো এই কুৱেশ্যন অফ ট্ৰাষ্ট আৰু মিডনাইট ভিজিটৰ বুলি যিটো চেপ্টাৰ আছে তাৰ পৰা যিকোনো এটা আনচাৰ কৰিব লাগিব তোমালোকৰ মেট্ৰিকত এটা আনচাৰ কৰিব লাগিব দুটা কুৱেশ্যন দিব অৰ দিব তাতে 5 মাৰ্কছকৈ থাকিব গতিকে তোমালোকে যোনটো চেপ্টাৰ বেছি ভাল পোৱা সেইটোৰ আনচাৰটো কৰিবা আৰু ষ্টৰিটো ভালকৈ জানি থ'বা তেতিয়া যিকোনো আনচাৰ এটেম্প কৰিব পাৰিবা চ' থেংক ইউ অল